অন্য এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আমি আজি আছোঁ আমাৰ বোকাইদেউ, মানে আমি বোকাইদেউ বুলি কওঁ, বিভূতি ভূষণ বৰুৱা আৰু এয়া বৌ। মানে আমি একদম ঘৰৰ নিচিনা, কাৰণ মই দাদাহঁতৰ ঘৰত বিয়া হোৱাৰ আগত প্ৰায় 3 বছৰমান আছিলোঁ। তাৰপাছত তাৰ পৰাই মোৰ বিয়া আৰম্ভ হ'ল আৰু দাদাহঁতে মোৰ এতিয়া ইয়াত বনালে নতুনকৈ। আপোনালোকক দাদাহঁতৰ ঘৰটো দেখুৱাওঁ, নতুন ঘৰটো। আৰু ঘৰটো দেখুৱাই মোৰ ভাল লাগে, ইমান ধুনীয়াকৈ বনাই, তাৰোপৰি ধুনীয়াকৈ সজাই মেলি থয়। চাওকচোন দাদাহঁতৰ ঘৰটো, আৰু বহুত মৰমৰ হয় আমাৰ বৌ দাদা। বৌয়ে লিখন কৰে, বহুত সংগঠনৰ লগত জড়িত হৈ আছে। এতিয়া লেখিকা আমাৰ আৰু কবিতা সংঘ, তাৰপিছত কবিতা কাব্য মঞ্চ আৰু এটা ইণ্টাৰনেশ্যনেল কাব্য মঞ্চ মকাম, তাতো জড়িত হৈ আছে। তাৰপিছত অগ্ৰগামী মহিলা ডিব্ৰুগড়, তাতো মই সহকাৰী সম্পাদিকা। বহুত এক্টিভ আৰু ইমানখিনি ঘৰ চম্ভালি তাৰপাছত সেইখিনিও ধুনীয়াকৈ দায়িত্ব পালন কৰে। আৰু তাৰ কাৰণে বৌয়ে বহুত এৱাৰ্ডো পাইছে। আৰু দাদা বৌৰ দুজনী ছোৱালী, দুইজনীয়ে ডাঙৰজনীয়ে MA পাছ কৰি এতিয়া তাইৰ পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। তাৰপিছত সৰুজনীও এইবাৰ 4th চেমৰ, তাই ছায়েন্সত গুৱাহাটীত পঢ়ি আছে। গতিকে এয়াই বৌহঁতৰ, দাদা বৌহঁতৰ সুখী পৰিয়াল। আপোনালোকে আশীৰ্বাদ কৰিব, তেখেতসকল যাতে সদায় সুখী হৈ থাকে আৰু এনেকৈ ধুনীয়া হৈ থাকে। তাইও বেংকৰ চাকৰিৰ পৰা অব্যাহতি লৈ এতিয়া বাৰীৰ চাৰিওফালে শাক পাচলি লগাইছে, ফুল, তাৰপিছত ফল মূল, বিভিন্ন কামত তেওঁ দিনটো ব্যস্ত হৈ থাকে। আৰু বৌহঁতৰ ঘৰখনৰ ভিতৰে বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ, আহক। আপোনালোকে নিশ্চয় ভাল পাব আৰু মোৰো দেখুৱাই ভাল লাগে এনেকুৱা ধুনীয়া ধুনীয়া ঘৰবোৰ। ড্ৰয়িং ৰুমটো যথেষ্ট আহল বহল আৰু একদম মুকলিকৈ ৰাখিছে। এই ড্ৰয়িং ৰুম সোমায়ে এইখন টেবুলতে এনেকৈ ধুনীয়াকৈ এইখিনি সজাই পৰাই ৰাখিছে। তাৰপাছত এইটো গেষ্ট ৰুম হয় আৰু গেষ্ট ৰুমটোৰ কাষেদি এইটো বৌহঁতৰ বেডৰুম। বেডৰুমৰ দৰ্জাখন খুলিয়ে বেডৰুমটো যথেষ্ট আহল বহল, আৰু এইফালে এখন দৰ্জা আছে, এইফালে বেলকনিটো আছে। তাৰপিছত ড্ৰয়িং ৰুমটোৰ কাষতে আকৌ ডাইনিং ৰুমটোৰ এয়া বৰমা ফটো এটা আছে, বৰমাৰ লগত দাদা বৌহঁত। তাৰপিছত এইফালে নাতিনীয়েকহঁতৰ লগত বৰমাৰ ফটোটো, গোটেইকেইগৰাকী নাতিনীয়েকৰ লগত। আৰু সেইফালে কিটচেনটো, এইফালে এটা বেলকনি আছে। তাৰপাছত বেলকনিৰ কাষতে গোঁসাই, এয়া গোঁসাই থাপনা। তাৰপাছত এইটো মোৰ ইমান ভাল লাগে, এইখিনি গ্ৰিলখন অলপ বাহিৰলৈ উলিয়াই পেলাই দিছে আৰু তলতো গ্ৰিলৰ নিচিনাকৈ দি দিছে, তাতে ধুনীয়াকৈ কাপোৰ মেলাৰ ধুনীয়া সুবিধা। দাদা বৌৰ এয়া মৰম লগা ছোৱালী দুজনী, লানু আৰু লুনা, ধুনীয়াকৈ আৰু চলাই আছে সংসাৰখন। তাৰপিছত বোকাইদেউক কওক, আপোনাৰ ইমান গহীন হৈ নহয় দেই, ইমান গহীন নহয়, এতিয়া হেৰিয়তহে গহীন হৈ আছে। এতিয়া গহীন দেখুৱাইছে। আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মানে আৰু বোকাইদেউহঁতৰ বিৰাট হিষ্ট্ৰী আছিলে, আৰু এতিয়া সেইবোৰ নকওঁ আপোনালোকক। দুইজনে ধুনীয়াকৈ থাকক আৰু ছোৱালী দুজনীৰ সৈতে। গতিকে দাদা বৌহঁতৰ নতুন ঘৰটোলৈ আজি আমি প্ৰথম গৈছোঁ। গতিকে মানুহ বৌয়ে এয়া বিভিন্ন ধৰণৰ খোৱাৰ আয়োজন কৰিছে আৰু গোটেইবোৰে হাঁহি মাতি ধুনীয়াকৈ একেলগে চাহকাপ খালোঁ। অঁ
সদায় লগ পাওঁ যদিও এনেকৈ মুকলিমূৰীয়াকৈ আজি বহুত দিনৰ মূৰত লগ হ'লোঁ আৰু বহুত পুৰণা কথা ওলালে। খোৱা বোৱা হোৱাৰ পাছত আপোনালোকক এতিয়া লৈ যাওঁ মানুহবোৱা আৰু বোকাইদেৱে ৰুই থোৱা ফুলবোৰৰ মাজলৈ। এইখিনি বেডৰুমটোৰ কাষতে অকণমান ডাঙৰকৈ বেলকনিটো আছে আৰু তাতে এয়া ফুলবোৰ ৰুই থৈছে ধুনীয়াকৈ। আৰু এইখিনি জেগাত অৱশ্যে ৰ'দো পৰে, সেইকাৰণে ফুলবোৰ ধুনীয়া হয়। সেইফালে তলতো ৰুই থৈছে অলপ ফুল। দুইজনে এনেই থকা সময়খিনিত এই ফুল শাক পাচলি এইবিলাকতে ব্যস্ত হৈ থাকে। বাইদেউহঁতে কৰা টাবৰ পাচলি, বেঙেনা, বিলাহী, জলকীয়া এইবিলাকৰ সোৱাদ আমিও ল'বলৈ পালোঁ। এয়া বৰ সম্পত্তি দেই, ব্ৰাউনি, ভলু আৰু তলত আছে কেইটামান, সেইকেইটা দেখুৱাম দেই। আৰু এজনী ব্লেকি, তাই ভয়হে খাইছে ফটো তোলা দেখি। ব্লেকি এইয়া সেইজনী ব্লেকি। এইজনী ডেইজি, এইজনী জিমি, এইটো গলু। মুঠতে 6টা কুকুৰ আছে আৰু প্ৰত্যেকে ইমান ধুনীয়াকৈ সিহঁতৰ যতন লয়। এই বোকাইদেউ বৌ, তাৰপিছত বৰমা বৰ্তা আৰু গুণকণ বা, তেওঁলোকৰ জোৰতে আমাৰ বিয়া হ'ল। এতিয়া বিয়া এনেকুৱা মানুহলৈ দিলে কওক বোকাইদেউ। বঢ়িয়া মানুহ পুৰা ফিটনেছ ন, ভাল। মানে 1997ৰ পৰা লগ পোৱা দাদা বৌ, আৰু এতিয়াও একেবাৰে ওচৰতে থাকোঁ। সেইকাৰণে আহি পেলাই আপোনালোকৰ লগতো চিনাকি কৰাই দিলোঁ। আৰু এইখিনি সদায় স্মৰণীয় হৈ থাকিব। তেওঁলোকে মোৰ কাৰণে যিখিনি কৰিলে সদায় ধন্যবাদৰ পাত্ৰ। আৰু বৰমা অকণমান অসুস্থ হৈছে, ভগৱানে তেখেতকো মংগল কৰক, ঘৰখনৰ সকলোকে কুশলে ৰাখক। তেজৰ সম্পৰ্ক নাথাকিলেও মোৰ এনেকুৱা আত্মীয়তা গঢ় লৈ উঠা বহুত মানুহ আছে, আৰু মই সুবিধা পালে আপোনালোকক এনেকৈ মোৰ আত্মীয়সকলৰ লগত চিনাকি কৰাই দিম। আৰু মোৰ ভাল লাগে, সেইকাৰণে ময়ো বিচাৰোঁ মানে আপোনালোকৰ মাজলৈ লৈ যাবলৈ। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এটা ভাল লগা দিন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰিব। আপুনি যদি মোৰ চেনেল নতুনকৈ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবই। আজিলৈ সামৰোঁ, ধন্যবাদ।